জয় হিন্দ। নেগেটিভ মাৰ্কিং থকা পৰীক্ষা যিটো আমাৰ আহি আছে এডিআৰইৰ সেইটো পৰীক্ষানো আপোনালোকে কেনেকৈ এটেম্প কৰিব তাকে আমি আজি ভিডিঅ'টো ডিছকাছ কৰিম। আৰু নিগেটিভ মাৰ্কিং থকা পৰীক্ষা সেইকাৰণে হয়তো আপোনালোক কনফিউজ হৈ আছে। নিগেটিভ মাৰ্কিং থকা পৰীক্ষাতনো গোটেইকেইটা প্ৰশ্ন এটেম্প কৰিব লাগে নে নালাগে তাকো আমি এই ভিডিঅ'টোত বঢ়িয়াকৈ ডিছকাছ কৰিম। চাওক, 150টা প্ৰশ্ন আহিব। 150টাৰ ভিতৰত আপোনালোকে 50টা কৰিব পাৰিলে, 50টা আপোনালোকে কৰিব পাৰিলে, 50 নম্বৰ পালে, বাকী থাকিল 100টা। 100টাৰ আপোনালোকে এতিয়া কি কৰিব? 100টা যদি 100টাৰে কৰি থৈ আহে, এনে টুক্কা মাৰি থৈ আহিলে, ছাপ'জ তাৰ যেনিবা 10টাই শুদ্ধ হ'ল আৰু 90টাই ভুল হৈ থাকিলে, 10টা শুদ্ধ হওঁতে কি হ'ল? 10 নম্বৰ পালে। আৰু 90টা ভুল হওঁতে আপোনালোকে কিমান নম্বৰ পাব? 90 × 1/4 কাটি গ'লে 4ৰে কিমান পাব? 4 20 80 যায়, 4 25 প্ৰায় 22.5 আপোনালোকৰ কাটি যাব, নহয় জানো? এই 60 পালে আপোনালোকে 50 + 10 লগ লাগি কিনে 60ৰ পৰা আপোনালোকৰ কিমান কাটি যাব? আৰু 22.5 কাটি যাব, মানে প্ৰায় 40ও নাথাকিব, 37.5 থাকিবগৈ। গতিকে সেই 100টা প্ৰশ্ন এৰি থৈ অহাই ভাল হ'বনে নে নহয় তাকে আমি এই ভিডিঅ'টোত আজি ডিছকাছ কৰিম। চাওক, যিহেতু আপোনালোকে কিমান কৰিব পাৰিছে? 50 কৰিব পাৰিছে। 50 মাৰ্কছ আপোনালোকে পাইছে। 50 মাৰ্কছ 50 মাৰ্কছ যিহেতু আপোনালোকে পাইছে, গতিকে 50 মাৰ্কছ পাই কিনে আৰামত থাকিলে নহ'ব। 50 মাৰ্কছৰ পৰা আপোনালোকৰ একো ফাইদা একো নহয়। মানুহে বেছিকৈ নম্বৰ পাব তাতকৈ। 50 মাৰ্কছেৰে একো কাম নবনিব। গতিকে 50 মাৰ্কছটো আপোনালোকে যিহেতু পালেই বঢ়িয়াকৈ, 50 মাৰ্কছটো বঢ়িয়াকৈ আপোনালোকে সাঁচি থৈ দিয়ক। বাকী থাকিল 100টা প্ৰশ্ন। এই 100টা প্ৰশ্ন আপোনালোকে 1ৰ পৰা একদম লাষ্টলৈকে আপোনালোকে পঢ়ি যাব, একদম বঢ়িয়াকৈ পঢ়ি যাব আৰু চিলেক্ট কৰি যাব কোনকেইটা প্ৰশ্নত আপোনালোকৰ সন্দেহ আছে, বা 2টা বা 3টা, মানে এটা অপশ্যন আপোনালোকে এলিমিনেট কৰিব পাৰে, 2টা বা 3টাৰ মাজত ডাউট থাকে, আৰু কিছুমান এনেকুৱা প্ৰশ্ন আপোনালোকে পাব মাত্ৰ 2টাৰ মাজতহে ডাউট থাকিব, মাত্ৰ 2টাৰ মাজতহে ডাউট থাকিব। আৰু আকৌ দুবাৰ যেতিয়া আপোনালোকে মানে ৰিপিট পঢ়ি আহিব নহয়, কিছুমান প্ৰশ্ন একদম কাৰেক্টলিও কৰিব পাৰিব, মানে এইটো দেখোন মই কৰিবই পাৰিম, তেনেকুৱাও আপোনালোকে প্ৰশ্ন পাব, মানে এটা অপশ্যনতে আপোনালোকে টিকি যাব পাৰিব। গতিকে এনেকুৱা প্ৰশ্ন যদি আমি 100টাৰ ভিতৰত যেনিবা আৰু 4টা 5টাই পালোঁ যেনিবা শুদ্ধকৈ কৰিব পৰা, সেই 5 নম্বৰ আমি ইয়াতে যোগ দিব পাৰিম গৈ কিনে 55 হৈ যাব। ছেকেণ্ড টাইম পঢ়াৰ সুবিধা হয়, ভালকৈ পঢ়াৰ সুবিধাই এইটো যে আপোনালোকে আকৌ কৰিব পাৰিব, কেইটামান প্ৰশ্ন উত্তৰ শুদ্ধকৈ কৰিব পাৰিব। বিশেষকৈ অংকখিনি উত্তৰ চায়ে কৰিব পাৰি অংক। আৰু কেনেকৈ উত্তৰ চাই কৰিব পাৰি মই আগতে ভিডিঅ' বনাই থৈছোঁ, আপোনালোকে হয়তো চাইছে। এই 5 নম্বৰ আহি গ'ল। গতিকে আমি এতিয়া কিমান 95ৰ ওপৰত ডিছকাছ কৰিম। 95টা 95টা প্ৰশ্ন আপোনালোকৰ বাকী থাকিলে। 95টা প্ৰশ্ন আপোনালোকে যেতিয়া আকৌ পঢ়িব নহয়নে, তেতিয়া আপোনালোকে এই 2টা অপশ্যনৰ মাজত ডাউট থকা আপোনালোকে প্ৰশ্ন পাব। 2টা অপশ্যন এলিমিনেটেই কৰিব পাৰিব আপোনালোকে, 2টা অপশ্যন, আৰু 2টা অপশ্যন কি কৰিব পাৰে? 2টাৰ মাজত ডাউট থাকিব আপোনালোকৰ। তেনেকুৱা কণ্ডিশ্যনত আপোনালোকে চিলেক্ট কৰি যাব, আচ্ছা এই 5 নম্বৰ প্ৰশ্নটো মোৰ ডাউট থাকিলে, তাৰপিছত আচ্ছা মোৰ 6 নম্বৰটোও ডাউট থাকিলে, তাৰপিছত 11টো ডাউট আছে, 2টাৰ মাজত এটা হ'ব, 2টাটো নহয়, তাৰপিছত 17। এনেকৈ আপোনালোকে অকণমান পেঞ্চিলেৰে চিনাক্ত কৰি যাব এইকেইটা প্ৰশ্নৰ ওপৰত মোৰ ডাউট আছে। গতিকে এই 95ৰ ভিতৰত আপোনালোকে যেনিবা 40টাই তেনেকুৱা আপোনালোকে প্ৰশ্ন পালে, 2টাৰ মাজত ডাউট আছে, 2টাৰ মাজত ডাউট। 2টাৰ মাজত ডাউট থকা প্ৰশ্নকেইটা আপোনালোকে খাটাংকে কৰিব। যদি নকৰে নহয় একদম সাংঘাতিক লোকচানৰ সন্মুখীন হ'ব। খাটাংকে কৰিব এই 2টাৰ মাজত ডাউট থকাকেইটা, কাৰণ 50-50 চান্স আছে, মানে এই 40টা প্ৰশ্নৰ 20টা শুদ্ধ হ'ব, 20টা খাটাংকে শুদ্ধ হ'ব, বেছিও শুদ্ধ হ'ব পাৰে, বা 2-4টা
মানে কমকৈ শুদ্ধ হ'ব পাৰে কিন্তু এজ পাৰ দা সম্ভাৱিতা আমাৰ মেথছৰ যিটো চেপ্টাৰ আছে না সম্ভাৱিতাৰ মতে 20টা আপোনাৰ প্ৰশ্ন শুদ্ধ হ'ব আৰু সেইটো বহুত বেছিকৈ চান্স আছে 20টা শুদ্ধ হোৱাৰ গতিকে 20টা শুদ্ধ হোৱা বুলি যদি ধৰো আপোনালোকে কিমান নম্বৰ পাব 20টা যদি শুদ্ধ হয় 40টাৰ ভিতৰত তেতিয়াহ'লে আপোনালোকে পাব 20 নম্বৰ সেই 20 নম্বৰ আমি ইয়াত যোগ দি দিওঁ 75 কিন্তু 20টাৰ ভিতৰত 20টাটো ভুলো হ'ব নহয় গতিকে কিমান কাটিব নম্বৰ 20টাৰ লগত 1/4 কৰি দিলে কি হ'ব 5 নম্বৰ কাটি যাব মানে 75ৰ পৰা 5 আপোনালোকৰ কাটি যাব থাকিব আপোনালোকৰ 70 থাকিল মাৰ্কছ আপোনাৰ হাতত 70 মাৰ্কছ 70 মাৰ্কছৰে আপোনালোকৰ কাম বনিব নে নাই 70 মাৰ্কছৰো কাম বনা কিন্তু টান আছে কিমানটা প্ৰশ্ন আছিলে আপোনালোকৰ 95 আছিলে 95 আপোনালোকৰ কিমান কৰিব পাৰিলে 40টা আপোনালোকৰ দুটাৰ মাজত ডাউট থকাৰ কাৰণে টুক্কা মাৰি দিলে নহয় গতিকে আপোনাৰ বাকি থাকিলে 55 এই 55টা কুৱেশ্যন কি কৰিব ওচৰ পাজৰৰ পৰা যদি আপোনালোকে মানে সুধি কিনাই যদি আপোনালোকে পাক্কা ইনফৰমেশ্যন পাই যায় তেতিয়াহ'লে কৰিব লাগে বুলিও মই নকওঁ কাৰণ বেছিভাগ কণ্ডিশ্যনতে দেখা হৈ গৈছে যে ওচৰৰ মানুহজনৰ ওপৰত ভৰসা কৰাটো আৰু টান হয় এইবোৰ পৰীক্ষাত গতিকে যদি আপুনি কৰিব পাৰে তেতিয়া বেলেগ কথা নহ'লে কিন্তু আপোনালোকৰ নিগেটিভ মাৰ্কিং হোৱাৰ বেছিকৈ চান্স আছে এই 55টা কুৱেশ্যন কি কৰিব আকৌ পঢ়োঁতে সবচে গুৰুত্ব দিবলগীয়া কথা উত্তৰ চাই কিনাই কৰিব এনসাৰ চাই কিনাই কুৱেশ্যন চাব মানে কুৱেশ্যনটো চাব চাই কিনাই লগে লগে এনসাৰ চাব আকৌ কুৱেশ্যন চাব এনসাৰ চাই কুৱেশ্যন কৰিলে বহুখিনি সুবিধা হয় বহুখিনি সহজ হয় বিশেষকৈ জেনেৰেল নলেজত হয় মেথছত হয় আৰু ৰিজনিঙত মানে উত্তৰ চালে কিন্তু প্ৰশ্ন সমাধান কৰিব পাৰি এই 55টাৰ যদি আপোনালোকে যদি আৰু 10টাও যদি আপোনালোকে 50-50 লৈ যদি কণ্ডিশ্যনত যদি আপোনালোকে আনিব পাৰে 50-50 কণ্ডিশ্যনত এই 10টাও আপোনালোকে কৰি থৈ আহিব এই 10টা কৰিলে আপোনালোকে কিমান নম্বৰ পোৱাৰ চান্স থাকিব 50-50 10টাৰ আপোনালোকৰ যেনিবা কেইটা 5টাই কৰিলে 5 নম্বৰ পালে আপুনি আৰু কিমান কাটি গ'ল 1.25 কাটি গ'ল মানে 4 নম্বৰ আৰু আপোনালোকে এটা যোগ কৰিব পাৰিবগৈ প্ৰায় 75 আৰু যদি প্ৰশ্ন পৰীক্ষা যদি টান হয় 75 মাৰ্কছ আপোনাৰ কাৰণে বহুত বেছি হয় বহুতে কৈছে 100ৰ ওপৰত যাব কিবা ওপৰত যাব যদি প্ৰশ্ন টান হয় নহয় প্ৰশ্ন সবৰ কাৰণে টান হ'ব তেতিয়া কোনেও নোৱাৰিব যেটো আইএএছৰ ইউপিএসসি যেটো এক্সাম হয় নহয় ইউপিএসসি যেটো প্ৰিলিমছ হয় নহয় কিমান পাৰ্সেন্ট পায় মানুহে কিমান পাৰ্সেন্ট পায় 30-40%তে মানুহৰ হাহাকাৰ লাগি যায় 30-40% তেনে বহুত 90% পাব লাগিছিল নাপায় 50%তে নাপায় মানুহে বুজি পাইছে যিয়ে 60% পায় নহয় তেওঁটো একদম কথাই বেলেগ বুজি পাইছে নে গতিকে 75% হেৰিৰ ভিতৰত 50% হৈ যাব টান পৰীক্ষা এটাৰ কাৰণে আপুনি যদি 75 পাই যায় নহয় প্ৰশ্ন যদি টান হয় তেতিয়া আপোনালোকে একদম আৰামত এই পৰীক্ষাটো ক্লিয়াৰ কৰিব পাৰিব তাৰ কাৰণে আৰু এটা গুৰুত্ব দিবলগীয়া কথা কি জানেনে মই যে কৈছো আৰম্ভণিৰ পৰা শেষলৈকে চাব সেইখিনিত আপোনালোকে বহুত গুৰুত্ব সহকাৰে চাব কিছুমান প্ৰশ্ন এনেকুৱাকৈ মানে কেৰণ লগাকৈ দিয়া থাকে আপুনি যেটো হয় বুলি ভাবিব নহয় সেইটো নহয় ইয়াৰে কোনটো মানে কাৰেক্ট নহয় কোনটো কাৰেক্ট হয় এটো কোনটো আগত আছিল কোনটো আগত নাছিল তেনেকুৱা ধৰণৰ মানে আপোনালোকে প্ৰশ্নটোৰ যেটো শব্দটো বঢ়াত ভুল নকৰিব নহলে আপোনালোকৰ এনে মাইনাস মাৰ্কিং হৈ যাব বহুত কনফিডেন্সত পতককে উত্তৰটো কৰি দিব
কিন্তু পিছত যেতিয়া গম পাব তেতিয়া আপোনালোকে একো কৰিব নোৱাৰিব গতিকে বঢ়িয়াকৈ পঢ়িব প্ৰশ্নবোৰ আৰু 2 নম্বৰটো কি কথানো একে শেষলৈকে কিন্তু যাব প্ৰশ্নখন পঢ়ি শেষলৈকে যাব লাগে দেই নহ'লে একে শেষত এনেকুৱা সহজ কিছুমান প্ৰশ্ন থাকিব মানে ভাবিব ইছ মই চাবই নহৈছিলে মই সময়ে নাপালোঁ চাবলৈ কি হয় প্ৰশ্নবোৰ দিওঁতে কি হয় প্ৰশ্ন কেনেকৈ দিয়ে আৰম্ভণিতে প্ৰশ্ন এখনত 3-4টা প্ৰশ্ন একদম খুব টানকৈ কাটি দিয়ে টানকৈ যেতিয়া প্ৰশ্ন পাব নহয় টানকৈ ইমান টান প্ৰশ্ন যেতিয়া পাব কেণ্ডিডেটে কি হয় ইমান টান প্ৰশ্ন তাতে হেং হৈ যায় মানে মাথাটো একদম বেয়া হৈ যায় গতিকে সেইটোত মাথা নামাৰিব গম পাব মই কৈছোঁ যে প্ৰথমতে টান প্ৰশ্ন পালেও যদি আপুনি মগজু থিৰ কৰি ৰাখে নহয় সহজ প্ৰশ্ন তাৰপিছত পাব যদি আপুনি হেং হৈ যায় সহজ প্ৰশ্ন আপোনালোকৰ টান লাগি যাব গতিকে এইটো কথা অকণমান গুৰুত্ব ৰাখিব নেক্সট একেবাৰে শেষত মানে এনে টুক্কা মাৰি থৈ নাহিব একেবাৰে শেষত মানে 1-2 মিনিট থাকোঁতে আপোনালোকে টুক্কা কোনো কাৰণত নামাৰিব এনেই নিগেটিভ মাৰ্কিং হৈ যাব যদি আপোনালোকে প্ৰশ্নটো ভালকৈ নপঢ়ে বহুত মানে দেখাত এনেকুৱা লাগিব মানে মই জানিছোঁ গম পাইছোঁ কিন্তু প্ৰশ্নটো আপোনালোকে ভালকৈ নপঢ়াৰ কাৰণে উত্তৰটো ভুল হৈ যায় যাৰ কাৰণে 1 নম্বৰ পাবলগীয়া যিটো আপোনাৰ আছিলে প্ৰশ্ন আছিলে বেমতলবত নিগেটিভ মাৰ্কিং হৈ যায় জনা কথা এটা গতিকে এইখিনিয়েই মই নিগেটিভ মাৰ্কিঙৰ ওপৰত ক'বলৈ আহিছিলোঁ যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰা ইমান দৰকাৰ নাই আপোনালোকে যিকেইজন মোৰ ভিউৱাৰ আছে আপোনালোকে যদি এইখিনি কথা জানে মোৰ কাৰণে যথেষ্ট হ'ব ধন্যবাদ নমস্কাৰ